আপাৰ আছামত প্ৰলয়ংকাৰী বানপানী হৈছে, আজমলে সাহায্য বিতৰণ কৰিছে। ইয়াত কোনো ধৰণৰ হিন্দু মুছলিম হোৱা নাই, হিন্দু মুছলিম ৰাজনীতি হোৱা নাই, কিন্তু হৈছে কি হৈছে, আজমলেহে সাহায্য বিতৰণ কৰিছে আৰু বহুত মানুহেও বিতৰণ কৰিছে। কিন্তু আজমলৰ টপিকটো মই আনিছোঁ। যেতিয়া আজমলে ইমান টকা ইমান বস্তু সাহায্য বিতৰণ কৰিছে, তেতিয়া কিছুমান মানুহে কিয় ক'ব লগা হ'ল যে এতিয়া সেই হিন্দুত্ববাদী সংগঠনবোৰ ক'ত গ'ল, যিসকলে সদায় হিন্দু মুছলিম কৰি থাকে। এই কথাটো বন্ধ কৰক। এইটো ক'ব পাৰে কোনবোৰ মানুহে ক'ব? ভুক্তভোগী যিবোৰ মানুহ, আপাৰ আছামৰ যিসকল ভুক্তভোগী মানুহ, তেখেতসকলে আৱেগত ক'ব পাৰে। আপুনি মই কিয় কৈ আছোঁ? বাদ দিয়ক। আজমলে কৈছে মই এইটো মানৱতাৰ খাতিৰত দিছোঁ, মানৱতাৰ অক্ষাৎছে দিছোঁ। ইয়াত কোনো হিন্দু মুছলিম নাই, কোনো ৰাজনীতি নাই, কোনো স্বাৰ্থ নাই। যদি সেইটো নায়েই, আপোনালোকৰ কি স্বাৰ্থ? আজমলেহে দিছে, আপোনাৰ পইচা দিছে নেকি? আজমল আপোনাৰ নেকি? নহয়, আপুনি দিয়ক, তেতিয়া ক'ব। এই কথাটো একদম হেৰি হোৱা নাই। ৰাজনীতি পিছত কৰিব, ৰাজনীতি আছে, সময়ত আছে। আৰু ভাবিছে নেকি যে আজমলে আপাৰ আছামত ইমান সহায় কৰিছে, সেইটো কাৰণে হিন্দু মুছলিম কৰি থাকিব নোৱাৰিব? পলিটিক্স কৰিবই, কৰক। আৰু এইটো কাৰণে যিসকল মুছলমানৰ ভিতৰত যিবিলাক অপৰাধ কৰা মানুহ, সেই অপৰাধীবোৰে অপৰাধ বঢ়াই দিব, সেইটো আমি মানিম নেকি? আপোনালোকে মানিব নেকি? সেইটো নহ'ব। আকৌ জাকে কিছুমানে কৈ আছে, জাকে আকৌ আপাৰ আছামলৈ মিয়া মুছলিম সোমাই যাব, সেইটোও নাযায়। সেই স্বাৰ্থত আজমলে পইচা বিলোৱা নাই। এইটো মানৱতাৰ স্বাৰ্থত আপুনিও হয়তো সহায় কৰিছে, ময়ো কৰিছোঁ। আপুনিও আজমলৰ সমানে সহায় কৰিছে। আজমলৰ 2 কোটি টকা, আজমলৰ যিটো মূল সম্পত্তি, তাৰ যিটো অংশ, যিমান শতাংশ, হয়তো 1% নহ'ব। আপুনিও আপোনাৰ সম্পত্তিৰ 1%, আপুনি যদি 100 টকা দিয়ে, আজমলৰ 2 কোটি টকা সমান। আপোনাৰ, মোৰতো 10 টকাও নহয়, মোৰ 1 টকা, আৰু আজমলৰ 2 কোটি টকাৰ সমান হ'ব। গতিকে আজমলৰ সমান ময়ো দান কৰিছোঁ। মই কোনো স্বাৰ্থত কৰা নাই, আপুনি কোনো স্বাৰ্থত কৰা নাই। আৰু আজমলে যিখিনি পইচা দান কৰিছে, যিখিনি সম্পত্তি দান কৰিছে, তাতকৈ বহুত গুণে বেছি বেলেগেও দান কৰিছে। চব একলগ কৰিলে দানটো দানেই, প্ৰলয়ংকাৰী বান। এয়াও এক প্ৰাকৃতিক দুৰ্যোগ হয়। দুৰ্যোগৰ সময়ত মানুহক মানুহে চিনি পাব লাগে। গতিকে মই দুয়োফালে কথা কওঁ যে, সেইকাৰণে মোৰ মানে কথাবোৰ নুশুনে, নাচায় মানুহে। আৰু যিসকলে কৈ আছে, ইয়াৰ ভিতৰত কিছুমান হিন্দুত্ববাদী কিছুমান মানুহেও কৈ আছে যে আজমলে এইটো কৰিছে, সেইটো কৰিবৰ বাবে, এইটো লোভৰ বাবে। সেইটোও আপোনালোকে কোৱা বন্ধ কৰক বৰ্তমান। সেইটো যেতিয়া আপুনি ক'ব, তেতিয়া আপোনাৰ ভুক্তভোগী যিসকল ব্যক্তি আছে, বানৰ কবলত পৰি থাকে, তেখেতসকলৰ মনত বেয়া লাগিবনে নাই? আৰু বিশেষকৈ মই কৈ আছোঁ, আপোনাৰ ধুবুৰী, বৰপেটা, নলবাৰী, মানে লয়াৰ অসমৰ যিটো অঞ্চল বা হোজাই, যিটো অঞ্চলৰ মানুহৰ প্ৰতিনিধিত্ব কৰি আছে, প্ৰতিনিধিত্ব নহয়, যিটো অঞ্চলত আজমলৰ ৰাজনৈতিক দলৰ প্ৰভাৱ আছে, দলৰ মানুহ আছে, তেখেতসকলৰ কিছুমানে কৈ আছে যে হিন্দু মুছলিম কৰা, ৰাজনীতি কৰা সেই মানুহবোৰ কি হ'ল, তেখেতসকলে কিয় 2 কোটি 3 কোটি দিব পৰা নাই? নাপায় নহয়, এনেকৈ ক'লে অথলে যাব দেখোন তেতিয়াহ'লে এইবোৰ। আৰু আজমলে আপোনাৰ পইচা দিয়া নাই, আজমলৰ নিজৰ পইচা দিছে, নিজৰ পকেটৰ পইচা দিছে, আৰু নিজৰ সংগঠনৰ নহয়, আপোনাৰ কি কয়, NGOৰ পইচা দিছে, বেলেগে দিছে। সেইবোৰ পইচা বেলেগৰ পইচাও আছে তাত সোমাই। আজমলে নিজেই কৈছে, বদৰুদ্দিন আজমলৰ থ্ৰুদি দিছে। যেনেকৈ আপোনাৰ কিছুমান ইউটিউবাৰে দিছে, ভাল কাম কৰিছে। আৰু ভিডিঅ' প্ৰস্তুত, দান দিয়াৰ সময়ত ভিডিঅ' প্ৰস্তুত কৰিব লাগিব, নহ'লে কম মানুহ কৈছে নে? অসমত ইমান ডাঙৰ বানপানী, ইমান ডাঙৰ ভয়ানক বানপানী হ'লেও কম দেখিছোঁ, আৰু ইমান ডাঙৰ সাহায্য বিতৰণ কৰা মই দেখা নাই। যিটো আপাৰ আছামত দিছে, দেখা নাই। আমাৰ তাতো বানপানী বহুত হয়, সাহায্য চাউল আৰু দালি দিয়ে, চৰকাৰীভাৱে দিয়ে। সেয়া আজি হৈছেতো, এসপ্তাহ পিছৰ পৰা আহিব, 4-5 দিন পিছৰ পৰা সেইবোৰ আহিব, মানুহে গম নাপায়। তেতিয়া ধৰক ছ'চিয়েল মিডিয়াৰ যুগো নাছিল,
গতিকে ভিডিঅ' প্ৰস্তুত কৰিলেহে মানুহে বেছি বেছি আহিব। এতিয়াতো মানুহ নধৰা হৈ গৈছে সেই অঞ্চলবোৰত। গতিকে এইবোৰ কথা নক'ব নাপায়। আজমলৰ পইচা দিছে, আপোনাৰ পইচা দিয়া নাই। আপোনাৰ পইচা দিলে আপুনি, আৰু আজমল আপোনাৰ নহয় নহয়। কি কথা ক'ব আহিছে এইবোৰ কথা যে আপোনাৰ হিন্দু মুছলিম ক'ত গ'ল, আপোনাৰ শৃংখল চলিহা এতিয়া মিলি গৈছে, অমুক কৰিব তমুক নহয়, আগৰ দৰেই চলিব, আগৰ দৰেই চলিব। মানুহখিনি বাচি আহকচোন, মানুহখিনি আকৌ আগৰ অৱস্থালৈ ঘূৰি আহকচোন, আকৌ আগৰ দৰেই চলিব, চলক, তেনেকৈ চলক। কিন্তু মানৱতাটো থাকিব লাগিব। মানৱতা নাইকিয়া হোৱা নাইতো। যদিও হিন্দু মুছলিম কৰি আছে, মানৱতা আছে, এতিয়াও আছে, আগলৈও থাকিব। যাৰ বিবেকত যি ধৰে, যদি মানুহবোৰৰ বিবেকত ধৰে যে এইটো আমি এই বিপদত এই সহায় কৰিছিলোঁ, এইটো এনেকুৱা কৰিব নালাগে, নকৰিব। গতিকে আপুনি কৈ দিয়াৰ পিছত দেখোন আৰু মাইণ্ডটো আকৌ সেইটো লাগিয়ে থাকিব দেখোন। এনেকুৱা কৰিছে কাৰণে ইমান টকা দান দিছে, মানে সহায় কৰিছে, সেইকাৰণে কৈ ফুৰিছে। এইটো কৈ ফুৰা বস্তু নেকি? নক'ব আৰু এনেকৈ। সেইকাৰণে মোৰ ভিডিঅ' মই ইটো পক্ষও কওঁ, সিটো পক্ষও কওঁ, যে যিটো উচিত কথা সেইটো কৈ দিওঁ যে, সেইকাৰণে নচলে। মইতো ভিডিঅ'ৰ পৰা পইচা নাপাওঁ, মই টপিকে পোৱা নাই। আজি 2 বছৰৰ পৰা কোনো টপিক পোৱা নাই কথা ক'বলৈ। আজি এটা টপিক পাইছোঁ, কৈছোঁ। আৰু টপিক পালে ক'ম। থেংক ইউ।